ট্ৰেভেলাৰৰ আগৰ চিটত কিশোৰী, পিছৰ চিটত বহি আছিল যুৱক। ট্ৰেভেলাৰখনত যাত্ৰী আছিল সেৰেঙা, তাৰ মাজতে যুৱকে কৰিলে কুকাণ্ড। অন্য যাত্ৰীয়ে মোবাইলত ৰেকৰ্ডিং কৰিলে সমগ্ৰ ঘটনা। যাত্ৰীয়ে ৰেকৰ্ডিং কৰা ট্ৰেভেলাৰৰ ভিতৰৰ এই দৃশ্যটো চাওক। গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী আছিল ট্ৰেভেলাৰখন। ট্ৰেভেলাৰখনৰ পিছৰ চিটত বহি থকা যুৱকজন এইজন, নাম মইনুদ্দিন আলী, বয়স 19 বছৰ। পিছে লম্পট মইনুদ্দিনে পিছৰ চিটৰ পৰা কাষেৰে হাত সুমুৱাই দি কিশোৰীগৰাকীক কৰিছিল কুকাণ্ড। সেই সমগ্ৰ ঘটনা দেখি বাছখনত থকা এইজন যাত্ৰীয়ে মোবাইলত ৰেকৰ্ডিং কৰিছিল। এই লোকজনৰ সৈতে আছিল এজন সেনা বাহিনীত কৰ্মৰত লোক। অৱশেষত লম্পট মইনুদ্দিনৰ কুকাণ্ড আৰু সহ্য নহ'ল। সেনা বাহিনীত কৰ্মৰত লোকজনে উঠি গৈ মইনুদ্দিনক দিলে 2 ঘোচা। তাৰ পাছতে যাত্ৰীসকলে লম্পট মইনুদ্দিনক গতাই দিয়ে ঢেকীয়াজুলি আৰক্ষীক। ঘটনা মই বাহিৰত আছিলোঁ, গাড়ীখনত উঠিছোঁ, আহি আছোঁ, গাড়ীখনে নাৰায়ণপুৰত ৰখিলে। তাতে কেইটামান পেছেঞ্জাৰ আছিলে আৰু 2জনমান মানুহ। ড্ৰাইভাৰৰ চিনাকি গাড়ীখন 10-15 মিনিট ৰখিলে। ৰখাৰ পিছত এজনী ছোৱালী উঠিলে, 10 বছৰ বয়স হ'ব, লগত তাৰ আইতা উঠিলে। উঠি পেলাই এটা চিটত বহিলে। বহাৰ পিছত তাৰ পিছফালে এটা চিটত এটা ল'ৰা বহি আছিলে। ল'ৰাজনে প্ৰথমে তাক ফটো কৰিলে, ফটো কৰি জুম কৰি চাই আছে। মোৰ চকুত পৰিলে, মই তাক ফ'ল' কৰা ষ্টাৰ্ট কৰিলোঁ। ফ'ল' কৰি উঠি মই চালোঁ যে নাই, তাৰ ইণ্টেনশ্যনটো বেয়া। মই তাৰ গোটেইখিনি কাম ভিডিঅ' ৰেকৰ্ডিং কৰিলোঁ। যি হওক 2-4 মিনিট যি কৰিছোঁ, ভিডিঅ' ৰেকৰ্ডিং কৰাৰ পিছত মোৰ লগত এটা ফৌজি মানুহ আছে, মই ফৌজি মানুহটো ক'লোঁ, দাদা ল'ৰাটোৰ হাতটো আপুনি ফ'ল' কৰক। ফ'ল' কৰাৰ পিছত যেতিয়া ফৌজি মানুহটো চালে, ফৌজি মানুহটো তাক 2 ঘোচা 2 চৰ মাৰিলে। মাৰি উঠি আমি আনি ঢেকীয়াজুলি থানাত তাক গতাই দিলোঁ। ইণ্টেনশ্যন টোটেলি বেয়া ল'ৰাটোৰ। যদি গাড়ী নহয় বেলেগ জেগা হ'লে ছোৱালীজনীক সি ডাইৰেক্ট ৰেপ কৰি দিলে হয়। মানে গাড়ীখনত আমি 25জনৰ মানুহ আছিলোঁ। এইটো অৱস্থা যে ছোৱালীজনীক তাই ডিষ্টাৰ্ব কৰি আছে। ছোৱালীজনীয়ে তাৰ হাতটো 2-3 বাৰ চাইড কৰিছে। চাইড কৰি দিয়াৰ পিছতো দুটা চিটৰ আৰু খিৰিকীৰ মাজেৰে যিটো গেপিং আছে, গেপিঙেৰে হাত ভৰাই ছোৱালীজনীক খুচি আছিলে। কিশোৰীক নিৰ্যাতন চলাই লম্পট মইনুদ্দিন এতিয়া ৰঙাঘৰৰ আলহী। ইপিনে ভুক্তভোগী কিশোৰীগৰাকীয়েও মইনুদ্দিনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। আজি বিয়লি 4 বজাত আমি খবৰ পালোঁ গুৱাহাটীৰ পৰা আহি থকা এখন ট্ৰেভেলাৰত সেই ল'ৰাজন উঠিছিলে। নলবাৰী, তেওঁ মুকলমুৱাৰ হয়, জালুকবাৰীৰ পৰা উঠিছিলে। 10 বছৰীয়া কিশোৰী এজনী আমাৰ চিৰাজুলিৰ পৰা উঠোঁতে তেওঁ আগত বহিছিলে। আগত বহাৰ পিছত তেওঁ পিছফালৰ পৰা কিছুমান নকৰিবলগীয়া কাম, যিটো আমি কওঁ গুড টাচ বেড টাচ, যিটো বেড টাচ সেইটো কৰি আছিলে পিছফালৰ পৰা। তাত চুই মেলি তাত কিছুমান নকৰিবলগীয়া কাম কৰি আছে, নিৰ্যাতন কৰি আছিলে তাত। আৰু সেইটো অনুযায়ী গম পোৱাৰ লগে লগে আমি খবৰ পালোঁ। খবৰ পাই পেলাই তেওঁক ইতিমধ্যে আনি পেলাই ঢেকীয়াজুলি থানাত তাত সুমুৱাই থোৱা হৈছে। আৰু তেওঁ গৈ আছিলে দোলাবাৰীলৈ কাম কৰিবলৈ। আচলতে আমি গম পোৱা মতে তেওঁ দোলাবাৰীলৈ কাম কৰিবলৈ গৈ আছিলে। আৰু তেওঁৰ নামটো আমি ভিতৰলৈ গৈ পোৱাগৈ নাই। তেওঁ মুছলিম সম্প্ৰদায় বুলি আমি গম পাইছোঁ আচলতে। এতিয়া বাকীখিনি আমি ভিতৰলৈ গ'লে গম পাম। যাত্ৰীৰে গিজগিজাই থকা ট্ৰেভেলাৰখনৰ ভিতৰত এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে ক'তোৱেই যেন সুৰক্ষিত নহয় নাৰী। ঢেকীয়াজুলিৰ পৰা পংকজ বাহাদুৰ ৰিপৰ্ট, অসম লাইভ 24।